ৰঞ্জিত বসুমতাৰী ছাৰে এজন দিল খোলা মানুহ সি আচলতে উচিত কথাটো ভাল পায় সি আচলতে যিটো সত্য কথা এই কথাটো কোৱাটো ভাল পায় সি যাৰ কাৰণে ৰঞ্জিত বসুমতাৰী ছাৰক আমাৰ মানুহখিনি নিজিকালে আৰু যিখিনি কথা ৰঞ্জিত বসুমতাৰী ছাৰে আমাক কৈছিল আমাৰ BTC ইলেকশ্যন সেই সময়ত ৰঞ্জিত বসুমতাৰীৰ কথাবিলাক এতিয়া অক্ষৰ অক্ষৰ লাগি গৈছে এতিয়া সেই কথাখিনি সত্য হৈ গৈছে আৰু সেই ৰঞ্জিত বসুমতাৰী সেইকাৰণে আমাৰ মাইনৰিটিৰ যিটো এৰিয়া আছে আমাৰ নাঙলভাঙা প্ৰাইমাৰী যিটো আছে নাঙলভাঙা প্ৰাইমাৰীৰ আমাৰ 90% মানুহে আমাক ৰঞ্জিত বসুমতাৰী ছাৰক খুজি আছে আমি ভাবোঁ আমাৰ নাঙলভাঙা যিটো এৰিয়া আছে যিমানখিনি আমাৰ মাইনৰিটি ভোট আছে তাৰ পৰা 80+ ভোট আমি ইনশাল্লাহ আমি ৰঞ্জিত বসুমতাৰী ছাৰক দিম দি আমি আমাৰ যিটো কেণ্ডিডেট সেই কেণ্ডিডেটক আমি জিকাই আমি দিছপুৰত আমি ৰঞ্জিত ছাৰক পঠাম যি জেগাত বিজেপিয়ে আৰু BPF বুজাবুজি কৰি ডাইৰেক্ট এলায়েন্স আপোনালোকে চাই লয় মিডিয়াত ডাইৰেক্ট আজিৰ দিনতো হিমন্তই কৈ আছে আমাৰ CM ছাৰে কৈ আছে বাৰ কৈ আছে ক'লে আমি UPPL ইয়াতে 15টাত ইলেকশ্যন খেলিব আমাৰ এলায়েন্সটো হ'ল আমাৰ BPF-ৰ লগত BPF আৰু আমি BJP এক লগত আমি এলায়েন্স আমি কিবা খেলিম সেই জেগাত আপুনি চাওক থুৰিবাৰ নিচিনা জেগাত আপুনি 19 নম্বৰ যিটো বিজনী আপুনি ভাবিব এই জেগাত আগত অজয় কেণ্ডিডেট আছিল অজয় 5 বছৰ গভৰ্ণমেণ্ট চলালে অজৰ 5 বছৰ গভৰ্ণমেণ্ট চলোৱাৰ পিছত অজৰতো কোনো মাইনাছ নাছিল না তাৰপিছতো যি একজন নেতা অৰূপ কুমাৰ দে ফকৰিগেৱাৰ MCLA আছে বা EM হৈ আছিল সেই অৰূপ কুমাৰ দে বিজনীতে টিকেটটো দিলে তাইতো একটা কিবা মানুহ তাইতো কেৰেক্টাৰ লুজ মানুহ একজন এই ফকৰিগেৰামত থাকা MCLA বা অৰূপ কুমাৰ দে সি আমি নিউজত বহুত পাইছোঁ সি কেৰেক্টাৰ লুজ তাক আনি বিজনীতে দিলে অজৰ কিবা দোষ আছিল মই সেইটো নাজানো কিন্তু তাতে যেতিয়া দেখা গ'ল বোলে তাতে কেণ্ডিডেটখন আমি সলনি কৰিলোঁ এজন কেৰেক্টাৰ লুজ এজন MCA এজন নেতাক আনি তাকে টিকেট দি দিলোঁ তাতেতো 100% হাৰিব এতিয়া খলিলৰ ছাৰক কি কৰিলে মাইনৰিটি ভোটখিনি মাইনাছ কৰিবৰ কাৰণে আমাৰ যিখিনি মাইনৰিটি ভোট আছে এইখিনি মাইনাছ কৰিবৰ কাৰণে তাক ইণ্ডিপেণ্ডেণ্ট কেণ্ডিডেট দি দিলে আপোনালোকে গম পায় নমস্কাৰ আজি আমি আপোনালোকৰ থ্ৰুদি এটা কথা মেছেজ দিব খুজিছোঁ যে আমাৰ BTR যিটো বৰ্তমান পৰিস্থিতি 2020 চনৰ পৰা আমাৰ চিফ ছাৰে যেনেকৈ আমাৰ BTCখন চলাইছিল আৰু সেই সময়ত যেতিয়া আমি 2025 যেতিয়া ইলেকশ্যনটো হ'ল তেতিয়া আমাৰ মাইনৰিটি মানুহখিনিক আমাক যি হাগ্ৰামা বাহিনীয়ে যি আমাক ভেকুৱানা কৰিলে আমাৰ মাইনৰিটি মানুহক যেনেকৈ প্ৰতাৰণা কৰিলে চাওক 2025 চনত আমাৰ BTR ইলেকশ্যনৰ সময়ত আমাৰ এক্স চিফ যিজন আমাৰ প্ৰমোদ বড়ো ছাৰে যিমান ভালকৈ আমাৰ 5 বছৰ চলাইছিল তাৰপিছতো আমাক যেনেকৈ এই BPF-এ মাইনৰিটি এৰিয়াৰ ভিতৰত সোমাই যেনেকৈ অপপ্ৰচাৰ কৰিছিল BJP-ত আমাৰ চিফ ছাৰে BJP-ৰ লগত এলায়েন্স কৰা থকাৰ সময়ত তেতিয়া সিহঁতে বাৰ এটা কথাই আমাক দোহাৰিছিল যে BJP-য়ে আমাৰ মাইনৰিটিৰ মানুহখিনিক আপুনি গোৱালপাৰা কওক আপোনাৰ দুধনৈ কওক কৃষ্ণাত কওক সেইবিলাক এইখিনি এৰিয়াত আমাৰ চিফ ছাৰে নিজৰ লগত থাকি সিহঁতক উচ্ছেদ কৰা হৈছিল আজিৰ দিনত দেখক সিহঁতক আমাৰ মুছলিম মানুহখিনিয়ে ইমান ভালকৈ আদৰি লৈ যি সময়ত 28টা সিট জিকাই দি আজি BTCত পঠাই দিয়াৰ পিছতে সিহঁতে কি কৰিলে আমাৰ মুছলমান মানুহখিনিৰ ওপৰত ইমান এটা গাদ্দাৰী কৰিলে যি গাদ্দাৰী আমি সহ্য কৰিব পৰা নাই চাওক 28খন সিট পোৱাৰ লগে লগে ৰাতি ভিতৰতে সিহঁতে কি কৰিলে BJPৰ হাত ধৰি BJPক লৈ গভৰ্ণমেণ্টখন গঠন কৰিল আজিৰ দিনত আমাৰ মুছলমান মানুহখিনি এনেকুৱা অৱস্থাত ভুগি আছে যিটো আমাৰ পৰিস্থিতি আমাৰ এৰিয়া আমাৰ BTCৰ যে 26টা জনগোষ্ঠী আছে জনগোষ্ঠীৰ মানুহবিলাকে বহুত ভালকৈ অনুতপ্ত হৈ আছে তো আমি আহ্বান জানাম আপোনালোকৰ জৰিয়তে আহ্বান জানাম যে আমি আমাৰ এই BTC এৰিয়াৰ মানুহখিনিক আজিৰ দিনত এটা কথা হৈ আছে আপুনি চাব যেতিয়া সিহঁতে এলায়েন্স BJPৰ লগত কৰিল NDAৰ লগত কৰিল হাগ্ৰামা চৰকাৰে বা হাগ্ৰামা নিজে আজিৰ দিনত মিডিয়াৰ আগত ডাইৰেক্ট কৈ আছে ক'লে আমি বৰ্তমান আমাৰ BPF আমি নহয় আমি ডাইৰেক্ট NDAহে কৰি আছোঁ আজিৰ দিনত BPFটো বোলে শেষ হৈ গৈছে আৰু সেই NDA যি মুছলমানৰ ওপৰত যি হাৰাশাস্তি যি অত্যাচাৰ যি চলাই আছে তেনেহ'লে এই NDAৰ লগত থকা মানুহজন আমাৰ মুছলমান মানুহৰ কাৰণে কি হ'ব পাৰে এইটো আমালোকক সকলোৱে অনুতপ্ত কৰিব লাগিব আৰু এটা কথা আছে আপোনালোকে ভালকৈ দেখক যে BTC এৰিয়াত যিমানখিনি BPF মানুহখিনি আছে BPF মানুহখিনিয়ে যেনেকৈ আমাৰ BTCত যেনেকৈ চলাই আছে সেইদিনা BTC গভৰ্ণমেণ্ট গঠন কৰাৰ পিছৰ পৰাই যিটো
CSB বোর্ডটো আমাৰ হাগ্ৰামা ছাৰে গঠন কৰিলে সেই টাইমতো আমাৰ মুছলিম জনগোষ্ঠীৰ মানুহক এজন মানুহক এটা মেম্বাৰ পৰ্যন্ত দিয়া নাই আমাৰ মুছলমান মানুহক কিমান ভাল পায় হাগ্ৰামা গভৰ্ণমেণ্টে এইটো আমাৰ অনুতপ্ত হ'ব লাগিব তাৰপিছত আমি এটা কথা ক'ব বিচাৰিছোঁ যে হাগ্ৰামা এতিয়া যিটো আৰু ভূমিকম্পন কৰি আছে এইটো আপোনালোকে ভালকৈ চাব যি ভূমিকম্পন কৰি আছে আজিৰ দিনত 11টা সিট বিজেপিক এৰি দি 4টা সিট বিজেপিক এৰি দি 11টাত সিহঁতে ইলেকশ্যন খেলি আছে আৰু আমি দেখিবলৈ পাইছোঁ যে এই 11টা নহয় সিহঁতে 11টা দি পিছত আমাৰ মুছলিম মানুহৰ ভোটখিনি ডিভাইড কৰিবৰ কাৰণে সিহঁতে বাকী যিটো 4টা সিট আছে সেই 4টা সিটতো আপুনি 19 নম্বৰ থুৰিবাৰীতে আপুনি দেখিলে গম পায় 4টা সিটতো সিহঁতে নিৰ্দলীয় কেণ্ডিডেট দি আছে নিৰ্দলীয় কেণ্ডিডেট দি যাতে আমাৰ মুছলিমৰ ভোটখিনি ডিভাইড কৰি যাতে সিহঁতে ভালকৈ বিজেপিক জিকাই দিব পাৰে সেই হিচাপত মই আমাৰ মুছলিম মানুহক আমি আমাৰ নাঙলভাঙা এৰিয়াৰ পৰা আপোনালোকক আমি নাঙলভাঙা প্ৰাইমাৰী হিচাপত আপোনালোকক এটা কথা ক'ব বিচাৰিছোঁ আপোনালোকে বিজেপিৰ কথা বা এই হাগ্ৰামাৰ কথাত ভুল নাযাব আপোনালোকে যদি হাগ্ৰামাৰ কথাত ভুল যায় তেনেহ'লে আমাৰ মুছলিম মানুহৰ কাৰণে বহুত এটা বিপদজনক যে সময় আমাৰ কাৰণে আহি আছে এটি স্পষ্টকৰণ বিজেপি মানে কি হাগ্ৰামা মানে কি বৰ্তমান আপোনালোকে সকলোৱে গম পায় হাগ্ৰামা মানে বিজেপি আৰু বিজেপিৰ লগত এলায়েন্স কৰি আছে এইটো আমি সকলোৱে দেখি আছোঁ তো আমাৰ মুছলমান মানুহখিনি মোৰো একটা বিশ্বাস আছে আশা আছে আমি আজি গাঁৱে ভূঞে ঘূৰিছোঁ চাইছোঁ এৰিয়াবিলাকে চাইছোঁ আমি মুছলমান মানুহে এইবাৰ বিজেপিক ভোট নিদিয়ে বিজেপিক ভোট নিদিয়ে এইটো একেবাৰে 100% হৈ গৈছে আৰু আমাৰ মানুহ আমি মুছলিম মানুহখিনিয়ে যদি আমি একগোট হ'ব পাৰোঁ আমি মুছলিম মানুহখন যদি একগোট হ'ব পাৰোঁ তেনেহ'লে আমাৰ BTCৰ যিটো শান্তি যিটো আমাৰ চিফ ছাৰে প্ৰমোদ বড়ো যে আছিল আমাৰ প্ৰমোদ বড়ো ছাৰে যিমানখিনি শান্তি 5 বছৰত চলাইছিল আমি এইটো শান্তি যদি আমি অসমত যদি দিছপুৰত যদি আমি আমাৰ কেণ্ডিডেটখন আমাৰ যিখন আমাৰ 15টা কেণ্ডিডেট আছে আমি যদি জিকাই দি দিছপুৰ পঠাই দিব পাৰোঁ পঠাই দিয়াৰ পিছত আমি কংগ্ৰেছৰ লগত চৰকাৰো গঠন কৰিব পাৰিম আমাৰ বিজেপিৰ দৰকাৰ নহ'ব আৰু বিজেপিৰ দৰকাৰ আমাৰ এতিয়াও নাই আমালোকৰ সেইকাৰণে আমি আপোনালোকৰ এই সাংবাদিক বন্ধুসকলৰ জৰিয়তে ক'ব খুজিছোঁ আমাৰ মুছলিম ভাইখিনি আমাৰ মুছলিম এৰিয়া যিমানখিনি ভাই বন্ধু আমাৰ আছে ভোটাৰছবিলাক আছে যাতে এই মানুহখিনি যাতে BPFৰ কথাত ভুল নাযায় বিজেপিৰ কথা যাতে ভুল নাযায় BPFক ভোট দিলেও বিজেপিয়ে পাব আৰু বিজেপিক ভোট দিলেও BPFেই পাব সেইকাৰণে আমি যিমান পাৰোঁ আমি চেষ্টা কৰিম যাতে আমাৰ প্ৰমোদ বড়ো ছাৰে আমি আৰু ভালকৈ ভোট দি জিকাই দি আমি দিছপুৰ পঠাব পাৰোঁ আমাৰ মুছলমান মানুহখিনি যাতে আমি শান্তিটো ঘূৰাই আনিব পাৰোঁ আমাৰ BTRৰ যিটো আমাৰ অশান্তিকৰ পৰিৱেশ যেতিয়া কৰিছে বৰ্তমান দিনত আপুনি সিদিনাৰ কথা কওক 5 মাহ হৈছে গভৰ্ণমেণ্টৰ সেইদিনা আপোনালোকে চাওক কোকৰাঝাৰত মাজমজিয়াত ইমান ডাঙৰ এটা মছজিদ সেই মছজিদখন আমাৰ ইয়াতে মিডিয়াত মই চাইছোঁ ইয়াত কেইজনমান মানুহে বাৰ বাৰ কৈছিল মছজিদ ভাঙক এনেকৈ বাৰ শব্দ শুনা গৈছে আৰু মানুহজনৰ মুখৰ পৰা হৈছে এইটো আমি ভালকৈ অনুতপ্ত কৰিছোঁ আৰু দেখিছোঁ এই মানুহখিনিক আজিলৈকে এই গভৰ্ণমেণ্টে এই BPF গভৰ্ণমেণ্টে আজিলৈকে একজন কালপিতকো ধৰা নাই আজিলৈকে দেখিলে একজন মানুহক ধৰি বা শাস্তি দিছে এনেকুৱা কোনো পৰিস্থিতি কৰা নাই সেইদিনা চাওক আপোনাৰ শ্ৰীৰামপুৰ গেটত যি বস্তু আমাৰ মানুহে নাখায় যি আমি মুছলমান মানুহ যিখিনি আমি সহ্য কৰিব নোৱাৰোঁ এইখিনি এৰিয়াত এই শ্ৰীৰামপুৰখিনি এৰিয়াত আপোনালোকে আমাৰ মানুহখিনি যেতিয়া গাড়ী এটাকৈ গাড়ী চাৰ্জ কৰাৰ পিছত যেতিয়া শুনিছে মুছলমান মানুহ তেতিয়া সিহঁতে বেয়াকৈ ব্যৱহাৰ কৰিছে এমনকি গাহৰি মাংস পৰ্যন্ত খুৱাব বুলি কৈছিল আৰু সেইকাৰণে আমি মুছলমান মানুহখিনিক আমি বিনম্ৰভাৱে অনুৰোধ জনাম যাতে আপোনালোকে কোনো পধ্যেই এই BPFৰ কথাত ভুল নাযায় BPFৰ কথাত ভুল যায় আপোনালোকে যাতে নাঙলৰ ছবিটোত ভোট নামাৰে আপোনালোকে আমাৰ যিটো চৰকাৰে যিটো ভাল কৰি চলাইছিল আমাৰ 5 বছৰত সেই চৰকাৰক যাতে আমাৰ ভোটটো দিয়ে এইখিনি আমি সকলো আমাৰ মুছলিম ভাইসকলৰ ওচৰত আমি আহ্বান জনাইলোঁ যিটো 19 সমষ্টিত যিকোনো ৰঞ্জিত বসুমতাৰী UPP দলৰ কেণ্ডিডেট হয় কেনেকুৱা সাজু হৈ আছে আপোনালোকে যে ৰঞ্জিত বসুমতাৰীক ভোট দিব আপোনালোকে চাওক ৰঞ্জিত বসুমতাৰী ছাৰে এজন দিল খোলা মানুহ সি আচলতে উচিত কথাটো ভাল পায় সি আচলতে যিটো সত্য কথা এই কথাটো কোৱাটো ভাল পায় সি যাৰ কাৰণে ৰঞ্জিত বসুমতাৰী ছাৰক আমাৰ মানুহখিনি নিজিকালে আৰু যিখিনি কথা ৰঞ্জিত বসুমতাৰী ছাৰে আমাক কৈছিল আমাৰ BTC ইলেকশ্যন সেই সময়ত ৰঞ্জিত বসুমতাৰীৰ কথাবিলাক এতিয়া অক্ষৰ লাগি গৈছে এতিয়া সেই কথাখিনি সত্য হৈ গৈছে আৰু সেই ৰঞ্জিত বসুমতাৰী সেইকাৰণে আমাৰ মাইনৰিটিৰ যিটো এৰিয়া আছে আমাৰ নাঙলভাঙা প্ৰাইমাৰী যিটো আছে নাঙলভাঙা প্ৰাইমাৰীৰ আমাৰ 90% মানুহে আমাক ৰঞ্জিত বসুমতাৰী ছাৰক খুজি আছে আমি ভাবোঁ আমাৰ নাঙলভাঙা যিটো এৰিয়া আছে যিমানখিনি আমাৰ মাইনৰিটি ভোট আছে তাৰ পৰা 80+ ভোট আমি ইনশাল্লাহ আমি ৰঞ্জিত বসুমতাৰী ছাৰক দি আমি আমাৰ যিটো কেণ্ডিডেট সেই কেণ্ডিডেটক আমি জিকাই আমি দিছপুৰত আমি ৰঞ্জিত ছাৰক পঠাম
তুৰিবাৰৰ যোনটো MCLA হলিলুৰ ৰহমানে BPF এৰি নিৰ্দলীয় খেলিবলৈ এই চেষ্টা কৰিছে। আপোনালোকে চাওক, এইবিলাক হাস্যকৰ কথা, এইবিলাক এটা হাস্যকৰ কথা। যি জেগাত বিজেপিয়ে আৰু BPF-এ বুজাবুজি কৰি ডাইৰেক্ট এলায়েন্স, আপোনালোকে চাই লয় মিডিয়াত, ডাইৰেক্ট আজিৰ দিনতো হিমন্তই কৈ আছে, আমাৰ CM ছাৰে কৈ আছে, বাৰ কৈ আছে, ক'লে আমি UPPL ইয়াতে 15টাত ইলেকশ্যন খেলিব। আমাৰ এলায়েন্সটো হ'ল আমাৰ BPF-ৰ লগত, BPF আৰু আমি BJP এক লগত আমি এলায়েন্স আমি কিবা খেলিম। সেই জেগাত আপুনি চাওক, থুৰিবাৰ নিচিনা জেগাত আপুনি 19 নম্বৰ যিটো বিজনী আপুনি ভাবিব, এই জেগাত আগত অজয় কেণ্ডিডেট আছিল, অজয়ে 5 বছৰ গভৰ্ণমেণ্ট চলালে, অজয়ৰ 5 বছৰ গভৰ্ণমেণ্ট চলোৱাৰ পিছত অজয়ৰতো কোনো মাইনাছ নাছিল না। তাৰপিছতো যি একজন নেতা অৰূপ কুমাৰ দে ফকৰীগড়ৰ MCLA আছিল বা EM হৈ আছিল, সেই অৰূপ কুমাৰ দেক বিজনীতে টিকেটটো দিলে। তাইতো একটা কিবা মানুহ, তাইতো কেৰেক্টাৰ লুজ মানুহ একজন। এই ফকৰীগড়ত থাকা MCLA বা অৰূপ কুমাৰ দে, সি আমি নিউজত বহুত পাইছোঁ, সি কেৰেক্টাৰ লুজ। তাক আনি বিজনীতে দিলে। অজৰ কিবা দোষ আছিল মই সেইটো নাজানো, কিন্তু তাতে যেতিয়া দেখা গ'ল বোলে তাতে কেণ্ডিডেটখন আমি সলনি কৰিলোঁ, এজন কেৰেক্টাৰ লুজ এজন MCA এজন নেতাক আনি তাকে টিকেট দি দিলোঁ, তাতেতো 100% হাৰিব। এতিয়া খলিলৰ ছাৰক কি কৰিলে, মাইনৰিটি ভোটখিনি মাইনাছ কৰিবৰ কাৰণে, আমাৰ যিখিনি মাইনৰিটি ভোট আছে এইখিনি মাইনাছ কৰিবৰ কাৰণে তাক ইণ্ডিপেণ্ডেণ্ট কেণ্ডিডেট দি দিলে। আপোনালোকে গম পায়। যোৱা ইলেকশ্যনত BPF-এ 90% বা 80% মাইনৰিটি ভোট লৈ চৰকাৰ গঠন কৰিছে। পিছত আৰু 28খন জিকাৰ পিছতো সিহঁতে BJPৰ লগত কৈছে, কি ক'ব বিচাৰে? সেইটোৱেই আপোনালোকক সেই কথাটোতো কৈছোঁ। আমাক হাগ্ৰামা চৰকাৰে ইলেকশ্যনৰ আগত আমাৰ নিচিমাটো চাওক, নিচিমা জেমছ বসুমতাৰী কেণ্ডিডেট আছিল। এই নাঙল ভাঙা যেতিয়া মিটিং কৰিছিল তেতিয়া ষ্টেজত থিয় হৈ হাগ্ৰামা বাৰ কৈছিল, হাগ্ৰামা বাৰ কৈছিল, কয়লা মেলাত হাগ্ৰামা বাৰ কৈছিল, যদি আপোনালোকে MCLA জেমছক জিকাই দিয়ে তেনেহ'লে আমি জেমছক আমি ফৰেষ্ট ডিপাৰ্টমেণ্টটো দিম, এনেকুৱা কথা কৈছিল। EMটো দিম, ফৰেষ্ট ডিপাৰ্টমেণ্টটো দিম, এনেকুৱা কথা হাগ্ৰামা কৈছিল। আজিৰ দিনত ক'ত জেমছক ফুৰি এনেও বনাই ফুৰি আছে, এইটো আপুনি গমেই পায়। তাৰপিছত চাওক 2000 আপুনি কি কোনটো কথা কৈছিল, যোৱা ইলেকশ্যনৰ যোনটো BTC ইলেকশ্যনত হাগ্ৰামা ইমান ভালকৈ এনেকুৱাই কথা কৈছিল, প্ৰত্যেকটো মুছলিম এৰিয়াত যায় এনেকুৱা কথা কৈছিল, মাটিৰ পট্টা দিব। আপোনালোকে যদি 3 মাহৰ ভিতৰত মাটিৰ পট্টা নিদিয়ে তেনেহ'লে বোলে এনেকুৱা কোৱা মানুহ আছে, যিটো এই কিবা গোসাইগাঁৱৰ যিটো MCLA আছিলে, মুছলিম মানুহৰ নাম বা কি আছিলে মোৰ মনত নাই, সিটো এনেকুৱা মিটিঙত মোৰ লগত আছে মোবাইলত, ই এনেকুৱা কৈছিল 3 মাহৰ ভিতৰত যদি মাটিৰ পট্টা দিব নোৱাৰোঁ তেনেহ'লে মই নিজে কোকৰাঝাৰ যাই মোৰ MCLA পদটো ৰিজাইন কৰি আহিম, এনেকুৱা কথা কৈছিলে। তাৰ নাম আছিল আন্তাছ আলী, বৰ্তমান MCLA হৈ আছে। সেই সেনেকুৱা কথা কৈছে। এনেকুৱা হাগ্ৰামা গভৰ্ণমেণ্টে হাগ্ৰামা নিজে মানুহজনে যিমানখিনি মাইনৰিটি এৰিয়াত ঘূৰিছিল সেই এৰিয়াখন কৈছিল আমি গভৰ্ণমেণ্ট অহাৰ লগে লগে আপোনালোকক 2-3 মাহৰ ভিতৰত মাটিৰ পট্টা দিম। ক'ত দিল মাটিৰ পট্টা আপুনি দেখাওক, কেইটা মাটিৰ পট্টা দিছে? এটা মাটিৰ পট্টা দিব পৰা নাই। আমি যিবিলাক আমাৰ ইউথবিলাক আছে সিহঁতক আমি 2 লাখ টকা দিম। কেইজনক দিছে আপুনি কওক? আজি যি কেইজনক দিছিল, কেইজনমানক চেক দিছিল 1,90,000 ঘূৰাই দিব লাগে। চাওক, তাতেতো তুমি 2 লাখৰ ভিতৰত 1 লাখটো এনেও লোনেই হয়, তাৰ ভিতৰত 1,90,000 ঘূৰাই দিব থাকিলে কিমান থাকিব? সিহঁতৰ 90,000 ঋণহে থাকিল, যি পইচা সেইটো পাল, ইয়াৰ 90,000 ঋণে হৈ থাকিল, দিব পৰা নাই। আপোনাৰ যিবিলাক আমাৰ মুৰব্বীবিলাকক, আমাৰ বয়সস্থ মানুহবিলাকক 10,000 দিব কথা আছিল, কেইটা দিছে? আপোনালোকে অলপ অবৰ BTC ঘূৰি পেলাই চাওক, আপুনি 26টা জনগোষ্ঠী ঘূৰি পেলাই চাওক, এটাতো আপুনি দিব পৰা নাই সিহঁতে। তো সিহঁতৰ যিবিলাক কাহানী আছিল, সিহঁতে যি কাহিনী কৰি আমাৰ মুছলমান মানুহখিনিক ঠকাইছিল, আৰু তাৰ পৰিণাম আপুনি চাওক, সিহঁতক আমাৰ মুছলিম এৰিয়াত হিয়া ভৰি ভোট দিছিল। হাগ্ৰামাক ভাল পায়, সি গভৰ্ণমেণ্টত আহিব, মাটিৰ পট্টা দিব, আমাৰ বয়সস্থ মানুহবিলাক পইচা দিব, ইউথবিলাকক পইচা দিব, আমাৰ চাকৰি দিব, কিমান কথা কৈছিল। কৈ ঠকাই ভোটখিনি লোৱাৰ পিছত সিহঁতে যেতিয়া BTC পাল তেতিয়া ৰাতিয়ে যাই সিহঁতে BJPৰ লগত যায়, হাতটো বঢ়াই দিল। কি দৰকাৰ আছিল? 28টা ছিট পোৱা ডাঙৰ কথা, বহুত ডাঙৰ কথা, ইমান সৰু নহয়। আৰু আপুনি 28টা ছিটতে আপোনালোকে ভালকৈ চাওক, 28টাৰ পিছত 27টা ছিট আছে, 27টা সমষ্টি আছে, যি 27টা সমষ্টিত আমাৰ মুছলমান মাইনৰিটি মানুহখিনি লিডিং পাৰ্চন লৈ 27টো জিকাইছে। আমি এটাকৈ দেখাই দিব পাৰিম। আমি বৰ্তমান দেখিবলৈ পাইছে BPF-ৰ যোনটো লিডাৰ কেইটামানে BPF এৰি নিৰ্দলীয় খেলিবলৈ আৰম্ভ কৰিছে। এইটো বিজ্ঞাপনা, সেইটোতো আপোনালোকে এইটোতো কৈছোঁ, হাস্যকৰ কথা হ'ল, এইটো এটা বিজ্ঞাপনা। তাৰমানে এইখিনি এৰিয়াত তাৰমানে সিহঁততো জানেই, সিহঁততো কিবাই নাই, সিহঁততো BPF নাই, সিহঁতো NDA হৈ গৈছে। যি NDA মুছলমান মানুহক
যি ইণ্ডিয়াই মুছলমান মানুহক হিমন্ত কালি পৰহিতো কথা কৈছিল সেইদিনাও কৈছিল ক'লে আমি যদি এইবাৰ গভৰ্ণমেণ্ট আনিব পাৰোঁ দিছপুৰত বহিব পাৰোঁ তেনেহ'লে ফাৰ্ষ্ট অধিক আমাৰ যিটো মিটিংটো হ'ব তেতিয়া আমি UCC লৈ আহিম এইটো মুছলমান মানুহে যদি নুবুজে সতৰ্ক হ'ব লাগিব ফাৰ্ষ্ট যিদিনা সিহঁতৰ কিবাটো কেবিনেটটো হ'ব তেতিয়া UCC লৈ আহিব বুলি এটা কথা কৈছে হিমন্ত আপোনালোকে মনত ৰাখিব আৰু ছেকেণ্ড কথা হ'ল সি এতিয়া 1.5 লাখ বিঘা মাটি খালী কৰিলে অলৰেডি আমাৰ মুছলমান মানুহখিনিক ডাইৰেক্ট কৈ আছিল ডাইৰেক্ট আপোনালোকে গম পায় আৰু যেতিয়া সি আৰু চিফ মিনিষ্টাৰ হ'ব তেতিয়া 5,000 বিঘা খালী কৰিব বুলি হিমন্ত বাৰ কৈ আছে এই কথাখিনি আমাৰ মুছলমান মানুহ উপলব্ধি আজিলৈকে কৰিছে আজিৰ দিনত সকলোৰে হাতত এণ্ড্ৰইড মোবাইল ফটো আছে এইবিলাক মানুহে জানে সেইদিনা দিলীপ শইকীয়াই কি কৈছে সেইদিনা দিলীপ শইকীয়া বিজেপিৰ যিজন প্ৰেচিডেণ্ট হয় সেইদিনা দিলীপ শইকীয়াই কৈছে ক'লে আমি যদি গভৰ্ণমেণ্ট আমি BTCত লৈ আহিব পাৰোঁ তেনেহ'লে আমি BTCটো উচ্ছেদ কৰিম কিন্তু এই বংগমূলীয় মুছলমানক মাত্ৰ কৰিম বাকী মানুহখিনিক নকৰিম এনেকুৱা কথা দিলীপ শইকীয়াৰ মুখৰ পৰাও কৈছে আপুনি কাক বিশ্বাস কৰিব সেইদিনা আহিল অমিত শ্বাহ আহিল গুৱাহাটীৰ মিটিঙত কি কৈ গ'ল অমিত শ্বাহতো এই কথাটো কৈ গৈছে অমিত শ্বাহে এক কথা কৈ গৈছে আমি গোৱালপাৰা মুছলিম মুক্ত গোৱালপাৰা বনাম মিয়া মুক্ত অসম বনাম এইবিলাক কথা আমাৰ মুছলমান মানুহে জানে মানুহৰ মাথা সোমাই গৈছে মুছলমান মানুহে অলৰেডি ইমান বুৰ্বক নহয় মুছলমান মানুহে বহুত ভালকৈ বুজে এইবাৰ এইটোৰ প্ৰতি উত্তৰ আমি আপোনালোকক আজি জানি ৰাখক যদি আমি এইটোৰ প্ৰতি উত্তৰ দিলে এইবাৰ যিটো আমাৰ বিধানসভা ইলেকশ্যন আছে এইটো ইলেকশ্যনত আমাৰ মাইনৰিটি মানুহখিনি একদম উচিত জবাবটো এই ইলেকশ্যনত এই EVMৰ জৰিয়তে যে ভোট টিপি EVM টিপি আপোনালোকে ভালকৈ দেখি থাকক এই উত্তৰটো পাই আছে হাগ্ৰামা গভৰ্ণমেণ্টে তাৰ আগত BPF দলে ডেকাৰ চেংৰা আৰু চেংৰিবিলাকক 2 লাখৰ বগাইছে আৰু কাৰোবাক ষ্টুডেণ্টবিলাকক 10,000 পইচা দিছিলে আপোনাৰ ইয়াত কেনেকুৱা পাইছে শুনক এইটোতো এটা কথা এইটো সিহঁতৰ একটা পলিচি আছিল তাৰমানে যেনেকুৱা কথাটো কৈছে এনেকুৱা কথা কৈ ভোটটোহে ল'ব কথা আছিল সিহঁতে আমাৰ এৰিয়াত আপোনালোকে আমি আপোনালোকে কম আমাৰ নাঙলভাঙা প্ৰাইমাৰী 12টা গাঁও আছে 12টা গাঁৱত আপোনালোকে প্ৰত্যেকখন গাঁৱত ঘূৰি ফুৰক যদি এই 12টা গাঁৱত যদি 11টা গাঁৱত যদি ক'ব পাৰে ক'লে আমাৰ তাতে 1 টকা আহিছে যদি ক'ব পাৰে 12টা গাঁৱৰ ভিতৰত যদি আপুনি 12টা গাঁৱত ঘূৰি ফুৰক যদি ক'ব পাৰে 11টা গাঁৱত আপোনালোকে ঘূৰিব ইহঁতে এটা গাঁৱত একজন দুজন দিয়াটো এটা স্বাভাৱিক কথা একজনক দিছে দিয়াৰ পিছত কি কৰিছে ইয়াতে 2 লাখ দেওয়াৰ পিছত কি কৰি আছে তাৰ পৰা 1,90,000 ৰিটাৰ্ণ লৈ আছে 1,90,000 ৰিটাৰ্ণ দি দিব লাগিব মাত্ৰ এটা গাঁৱত আমাৰ ইয়াত 12টা গাঁও আছে 12টা গাঁৱত আপুনি 11টা গাঁৱত ঘূৰি ফুৰক যদি তাৰ 11টা গাঁৱত যদি একজন মানুহক ক'ব পাৰে একটা বৃদ্ধ মানুহক বা একজন ইউথক বা একজন ব্লেক মানুহক যেটা পইচা দিছে চাওকচোন সেলফ হেল্প গ্ৰুপক কিমান হাৰাস্তি কৰিছে চাওক আজিৰ দিনত যিমান মানুহক চেক দিছে যিমানবিলাক মানুহক চেক আজিৰ দিনত দিছে এইখিনি সকলো মানুহে ক'ব পাৰিব নেকি আপোনালোকে মহিলাবিলাকক সুধিব কেইজন মানুহৰ পইচাটো আজিলৈকে বেংকত সোমাইছে চেক কি বস্তু আমি নাজানো নেকি চেক এটা কিমান টাইম এইটো কিবা কৰিব লাগে এইটো আমি নাজানো নেকি কিমান টাইম পিছত চেকৰ পইচাটো সোমাই এইটো আমি নাজানো নেকি এইটো এটা ভিক হোৱা নাই ইলেকশ্যনৰ কাৰণে সিহঁতে যে ঠগবাজ হাগ্ৰামা যে ঠগবাজ হাগ্ৰামা যে ঠকুৱা মানুহ হাগ্ৰামা যে একজন এই কি চকুৰালি এইটো সকলোৱে গম পায় তাৰ কথাবিলাক চাবচোন কোনো ভেলু আছে নেকি ভেলুলেছ কথা হাগ্ৰামাৰ যিবিলাক কথা এইবিলাক ভেলুলেছ যিবিলাক কথাবিলাক আমাৰ সৰু সৰু ল'ৰা ছোৱালী কৈ ফুৰে এনেকুৱা কথাই সি কৈ থাকে ইয়াৰ নিচিনা মানুহক যেনেকুৱা মানুহ বিশ্বাসত লৈছিল 17 বছৰতো কি কৰিছে আপোনালোকে জানে আৰু ইয়াক যে যেনেকৈ মানুহে এবাৰ বিশ্বাসত লৈছিল ইয়াৰ ভাগ্যটো ভাল আছিল কিন্তু ইয়াৰ পচাই দিলে প্ৰমোদ বড়োক গাদী লবি বুলি কৈছে যেটো NDA লিডাৰসকলে এইটো শুনক কোনে গাতি লবি নহয় এইটো তো আমাৰ প্ৰমোদ বড়ো ছাৰক ক'ব পাৰে সেইদিনা আপুনি কোকৰাঝাৰ চাওকচোন হাগ্ৰামাই কি কৈছিল কওক হাগ্ৰামাক যেতিয়া শিউলি বৰ্মা ইলেকশ্যন খেলিব বুলি কৈছিল যেতিয়া শিউলি বৰ্মা ইলেকশ্যন খেলিব বুলি কৈছিল তেতিয়া হাগ্ৰামাক কোৱা নাই হাগ্ৰামাৰ মিডিয়াত ভালকৈ কৈছে ক'লে মোৰ ফেমিলিয়ে মোৰ ৱাইফে ইলেকশ্যন নিখিলে আৰু যেদিনা সি এপ্লিকেশ্যনটো দিলে সেইদিনা কি কৈছিল মিডিয়াৰ আগত সেইদিনা হাগ্ৰামাক কৈছিল ক'লে এপ্লিকেশ্যন দিলে সি ৰাজনীতি হৈ গ'ল নেকি টিকেটটো পাওকচোন আগত কোৱা নাই জানো নিশ্চয় কৈছিল কোৱাৰ পিছত যেদিনা ডিক্লেয়াৰটো দিলে কোকৰাঝাৰত 1 নম্বৰত শিউলি মহিলালীৰ নামটো আহি গ'ল সি গাতি লবি নহয় হাগ্ৰামা গাতি লবি নহয় হাগ্ৰামাৰ ফুল খালে যিটো আছে মুনমুন ব্ৰহ্ম সি কি কওকচোন এইবিলাক কথা কৈ মানুহক অপপ্ৰচাৰ কৰি লাভ নাই আমাৰ দৰকাৰ আছে আমাৰ যিটো প্ৰাক্তন চিফ ছাৰ আমাৰ প্ৰমোদ বড়ো ছাৰ আমি শ্ৰদ্ধা কৰোঁ আমাৰ চিফ ছাৰে যেতিয়া এমপিত খেলিছে কোৱাৰ আপোনালোকে ভালকৈ জানে CM নিজে মুখত কৈছে আমাৰ কোনো ছাপোৰ্ট লোৱা নাই আপোনালোকে ভালকৈ জানে ইউডিৰ পৰা 3জন MLA লৈ যিটো আমাৰ 10জনে স্বাক্ষৰ কৰিব লাগে আমাৰ 7জন আছে আৰু 3জন আমাৰ ইউডিৰ পৰা কেণ্ডিডেট ইউডিৰ 3জন MLA স্বাক্ষৰ কৰি আমাৰ নমিনেশ্যনটো
দাখিল কৰিছে এইটো আপোনালোকে গম পায় তেনেহ'লে আমাৰ এমপিৰ দৰকাৰ আছে বিটিচিখন ডেভেলপ কৰিব গ'লে এমপি দুটা এইটো ভাগ্যৱান ক'ব লাগিব বিটিচিবাসী ৰাইজে 26টা জনগোষ্ঠীয়ে ভাগ্যৱান ক'ব লাগিব হে প্ৰমোদ বড়োৰ দিনত তিনিটা এমপি আমি দুজন আমি ৰাজ্যসভা লোকসভা 3টা এমপি আমি প্ৰমোদ বড়োৰ দিনত আহিছে এইটো আমাৰ সলাই ল'ব লাগে তাৰমানে আমাৰ গৌৰৱ কৰিব লাগে এইবিলাক যে সিহঁতৰ মুখৰ পৰা ওলাই অলপ লাজ থাকিব লাগে ক'লে কি কৈ আছোঁ আমি আজিৰ দিনত সিহঁতৰ এমপি নে সিহঁতৰ মাথা খাৰাপ হৈ আছে বুজিব আপোনালোকে ভালকৈ চাওক ভালকৈ দেখক এই কেইদিনৰ ভিতৰতে আপোনালোকে যেতিয়া 9 তাৰিখত ইলেকশ্যনটো হ'ব 4 তাৰিখত যেতিয়া আমাৰ ডিক্লেয়াৰটো দিব তেতিয়া চাব BPF গভৰ্ণমেণ্ট BPF কেনেকৈ কোনো জেগাত থাকে আৰু BPF কেনেকৈ গভৰ্ণমেণ্টটো চলাব পাৰে আপোনালোকে ভালকৈ স্পষ্ট থাকক তাৰপিছত আপোনালোকে গম পাব এটা কথা বৰ্তমানত BPF চৰকাৰে বা NDA চৰকাৰে মহিলাসকলক অৰুণোদয় দি মানে অৰুণোদয়ৰ লগত পলিটিক্স কৰিব খুজিছে এইটো এটা কথা আছে হয় মোৰ লগতো বহুত আহিছে চাওক মই প্ৰাইমাৰী প্ৰেচিডেণ্ট এতিয়া এই টাইমত এই গভৰ্ণমেণ্টৰ ইপিবিলাক গভৰ্ণমেণ্টৰ মই প্ৰাইমাৰী প্ৰেচিডেণ্ট আছিলোঁ আপোনালোকে গায়ব হৈ ই কৰিব মোৰ যিটো প্ৰাইমাৰী আছে মই যিখিনি অৰুণোদয় ফৰ্মটো ফিল আপ কৰিছোঁ কোনোবা ক'ব পাৰে নেকি 10টা টকা লৈছে আজিলৈকে কোনোবা ক'ব নোৱাৰিব এটা টকাৰ বিনিময়ত 1টা টকা নোলোৱাকৈ যিমানখিনি মানুহক মই অৰুণোদয় দিছোঁ সেই মানুহখিনি যিমানে অৰুণোদয় ফিল আপটো কৰিলে কৰাৰ পিছত যিহেতু জমা দিছে আজিৰ দিনত সিহঁতে গভৰ্ণমেণ্টৰ পৰা অহাৰ পিছতে সেই মানুহখিনি কেইজনমান মানুহ কিমান মানুহক যে আমাৰ পইচাটো সিহঁতে যে কাটিছে সেইটো সিহঁতে গম পাব ভালকৈ গম পাব যাওক আপুনি যেতিয়াও আপুনি DC অফিচত যাব যিটো আমাৰ অফিচত যাব মানুহ লাইন লাগি থাকে আৰু আমি এইটো কোনো ভাবা নাই কোনো এইটো BPF এইটো UPPL গৰীব মানুহ চাই আমি অৰুণোদয়খিনি দিছিলোঁ আজিৰ দিনত সিহঁতৰ মিডিয়াত ওলাই আছে চাওক কোনোবা আশা কৰ্মী পাইছে কোনোবা এটা ঘৰৰ 5 জনে পাইছে এনেকুৱা বহুত হৈ আছে সেইকাৰণে আমি কৈছোঁ আমাৰ গভৰ্ণমেণ্টে যেনেকৈ চলাইছে পৰিস্থিতি যেনেকৈ আছিল এনেকৈ চলাব হাগ্ৰামত জিন্দগী চলাব নোৱাৰিব আৰু তাৰ গভৰ্ণমেণ্ট যে কিমান ভাল থাকিব সেইটোলৈ খলিলৰ ৰিজেন দিছিল নেকি তা আপোনালোকে দেখক আগন্তুক যিটো 9 তাৰিখ আহিব 9 তাৰিখত ভোট যিটো হ'ব আমাৰ মাইনৰিটি মানুহখিনি একেবাৰে সতৰ্ক হৈ গৈছে অলৰেডি হৈ গৈছে গাঁৱে ভূঞে গ'লে দোকান বাটত গ'লে আমি গম পাওঁ সিহঁতে হাগ্ৰামাক নক্সাত কৰিছে হাগ্ৰামাক আৰু নালাগে সি যে দালাল সি যে একদম ক্ষমতালোভী মানুহ এইটো স্পষ্ট হৈ গৈছে আমাৰ মানুহখিনি একেবাৰে জোট বান্ধি 80+ ভোট আপোনালোকে আমাৰ ৰঞ্জিত ছাৰক দিব আমাৰ EPPLক দিব আৰু আজিৰ আপোনালোকৰ জৰিয়তে আমি এটা মেছেজ আমি BTCবাসী ৰাইজক আমি 26টা জনগোষ্ঠীক দিব বিচাৰিছোঁ যাতে আপোনালোকে হাগ্ৰামৰ কথা ভুল নাযায় BJPৰ কথা ভুল নাযায় BJP যদি আৰু গভৰ্ণমেণ্ট আহে তেতিয়াহ'লে সাম্প্ৰদায়িক অৱস্থাটো সি আনিবই সি থাকিবই সিহঁতক একদম বৰ্জন কৰিব লাগে আপোনালোকে যি শান্তিয়ে যি চলাইছিল যি শান্তিয়ে আপোনালোক আমাৰ BTCখন চলাইছিল তাকে আমাৰ আকৌ লৈ আনিব লাগিব বুলি আমি আপোনালোকৰ জৰিয়তে এইটো আশা কৰিলোঁ